বৰচলা গাঁও পঞ্চায়তৰ সৰুচলা আঞ্চলিক খেলপথাৰত 53 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ফৰিদুল হুছেইনৰ ৰাজহুৱা ইফতাৰ পাৰ্টি। পবিত্ৰ ৰমজান মাহৰ উপলক্ষে আয়োজিত এই ইফতাৰ পাৰ্টিত দল বল নিৰ্বিশেষে সহস্ৰাধিক ৰোজাদাৰসকলে ইফতাৰ গ্ৰহণ কৰা পৰিলক্ষিত হয়। এই ইফতাৰ পাৰ্টিত আশা কৰাতকৈ অধিক লোকে ইফতাৰ গ্ৰহণ কৰে, যিয়ে লাহৰীঘাট সমষ্টিত ডাক্তৰ ফৰিদুল হুছেইনৰ জনপ্ৰিয়তা অধিক বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে। ইফতাৰ গ্ৰহণ কৰি সাধাৰণ ভোটাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ডাক্তৰ আসিফ মোহাম্মদ নাজাৰৰ বিৰুদ্ধে ৰাজহুৱাভাৱে খুব উজাৰা দেখা যায়। স্বাধীনতাৰ পিছত সৰুচলা আঞ্চলিক খেলপথাৰত অনুষ্ঠিত এই ইফতাৰ পাৰ্টিক সৰ্ববৃহৎ ৰাজহুৱা ইফতাৰ পাৰ্টি বুলি অভিহিত কৰে ইফতাৰ গ্ৰহণকাৰীসকলে। এই ইফতাৰ পাৰ্টিৰ পৰাই বৰচলা গাঁও পঞ্চায়তৰ সাধাৰণ ভোটাৰে আগন্তুক বিধানসভা নিৰ্বাচনত ডাক্তৰ ফৰিদুল হুছেইনক কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক আহ্বান জনায়। ঢিঙৰ পৰা ৰফিকুল ইছলাম ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হয়, আজি দেখিছোঁ সৰুচলাত ফৰিদুল ইছলাম ডাঙৰীয়াই আমাৰ ৰমজান মাহ উপলক্ষে ইফতাৰৰ আয়োজন কৰিছে আৰু এই ইফতাৰৰ আয়োজনত আমাৰ সৰুচলা, পলাজৰি, গৰুখুটি বিভিন্ন অঞ্চলৰ সকলো ৰাইজ আহি একত্ৰিত হৈছে আৰু ইফতাৰ গ্ৰহণ কৰিছে। সেইবাবে মই ভাবোঁ যে ফৰিদুল ইছলামৰ জনপ্ৰিয়তা বহুত বেছি, গতিকে ফৰিদুল ইছলাম ডাঙৰীয়াই আইডিয়া কৰিছে প্ৰায় 8,000-9,000 মানুহ হ'ব বুলি এটা আইডিয়া কৰিছোঁ, অনুমান কৰিছোঁ যে গতিকে বহুত চাৰিওপিনৰ পৰা সকলো ৰাইজ আহিছে, আহি ইফতাৰ গ্ৰহণ কৰিছে, ভাল পাইছোঁ। আৰু তেখেতে টিকেট পাব লাগে, টিকেট পালে জয়যুক্ত হ'ব আমি আশা কৰিছোঁ। ধন্যবাদ। নাই, বহুত হেৰি আহিছে গৈছে, কিন্তু ৰমজান উপলক্ষে এনেকুৱা ব্যৱস্থা আমি দেখা নাই। আৰু 5 বছৰ যেনে MLA আছে, তেখেতেও নিশ্চয় টিকেটৰ সন্মুখত আছিলে, এনে কৰিব লৈছিলোঁ, কিন্তু এনেকুৱা কৰা আগে পিছে আমি ক'তো দেখা নাই। ক'ব গ'লে একচুৱেলি জনপ্ৰিয় নেতা হয়, ভাল পাইছোঁ। লাহৰীঘাটৰ উন্নয়ন ক'বলৈ গ'লে আপোনালোকে গম পায় ডক্টৰ নজৰুল ইছলামৰ চাহাবৰ পৰিয়ালে বহু বছৰ ধৰি ৰাজত্ব কৰি আহিছে। উন্নয়নৰ ক্ষেত্ৰত একো উন্নয়ন হোৱা নাই, ৰাস্তা ঘাটৰ হওক বা আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আপোনালোকে গম পায় লাহৰীঘাটত একেবাৰে উন্নয়ন হোৱা নাই বুলি ক'ব পাৰি। আমি সৰুচলাৰ এটা ৰাস্তা আসিফ মোহাম্মদ নাজাৰক 3টা বছৰ ধৰি কৈ আছোঁ, তেখেতে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি গৈছে, কিন্তু কামটো এতিয়ালৈকে কৰিব পৰা নাই। আসিফ নাজাৰ যদি আকৌ টিকেট দিয়ে দলে ফৰিদুল পন্থী যিসকল আপোনাৰ কংগ্ৰেছ আপোনাৰ কি কৰিব, কাক সমৰ্থন জনাব? এতিয়া দলে কাক টিকেট দিয়ে সেইটো দলৰ সিদ্ধান্ত, কিন্তু আমি নিশ্চিত হৈছোঁ আৰু 100% ডক্টৰ ফৰিদুল হুছেইনে টিকেট নিশ্চিতভাৱে পাব। আমি ফৰিদুল হুছেইনক ইয়াৰ পৰা লাহৰীঘাট সমষ্টিৰ পৰা জিকাই আমি দিছপুৰলৈ পঠাম, আমি এইখিনি জানো। কিন্তু কংগ্ৰেছ দলৰ যিসকল নেতৃত্ব আছে, গৌৰৱ গগৈ আছে আৰু প্ৰিয়ংকা গান্ধী আছে, তেখেতসকলক এটাই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে আজি গম পাইছে যে আজি ফৰিদুল হুছেইনৰ ইফতাৰ আয়োজন কৰিছিলে ৰাজহুৱাত, আজি প্ৰায় 2,000 পৰা 3,000 মানুহ হৈছে। গতিকে লাহৰীঘাট সমষ্টিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰে, যে বিগত কেইবা বছৰ ধৰি, বহু বছৰ ধৰি এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছিলে। গতিকে বৰ্তমান যে পৰিৱৰ্তন বিচাৰে লাহৰীঘাট সমষ্টিৰ ৰাইজে, আজি এই ৰাজহুৱা ইফতাৰত আমি প্ৰমাণ পাইছোঁ। আসিফ নাজাৰৰ বিৰুদ্ধে কেইবাটাও কামৰ অভিযোগ আহিছে, তেওঁ কাম বোলে কৰা নাই, পইচা আত্মসাৎ কৰিছে। হয়, আসিফ মোহাম্মদ নাজাৰ আমাৰ সৰুচলাতো আছে, গৰুখুটিত আছে, নগাবান্ধাত আছে, কিছুমান মানে আত্মসাৎ কৰিছে, টকা উঠাইছে, কিন্তু তেখেতে কোনো কাম কৰা নাই। তেখেতৰ যে কৰ্মী আছে, তেখেতৰ লগত যি লাগি ভাগি থাকে, দালাল, কংগ্ৰেছ কৰ্মীৰ দালাল বুলি আমি ক'ব পাৰোঁ, টকা আত্মসাৎ কৰিছে, কাম একো কৰা নাই, বহুতো প্ৰমাণ আছে আমাৰ হাতত। কিন্তু এবাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে। এতিয়া যদি দলে যদি আসিফ নাজাৰক টিকেট দিয়ে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? এবাৰ আমি কি সিদ্ধান্ত ল'ম সেইটো পিছত, কিন্তু লাহৰীঘাট সমষ্টিত যদি আসিফ মোহাম্মদ নাজাৰক টিকেট দিয়ে, IDFৰ প্ৰাৰ্থী ছিদ্দিক ডাঙৰীয়া যে জয়ী হ'ব সেয়া নিশ্চিত।
আপুনি কংগ্ৰেছ হৈ পেলাই ইয়াৰ সমৰ্থন কৰে নেকি? মই সমৰ্থন নকৰোঁ। মই এজন সচেতন যুৱক হিচাপে ক'ব বিচাৰোঁ, যিহেতু আপোনালোকে চাওক 2021 চনৰ বিধানসভা নিৰ্বাচনত আসিফ মহম্মদ নাজাৰে মাত্ৰ 1700 ভোটত জয়ী হৈছে। গতিকে আৰু অলপ যদি ছিদ্দিক ডাঙৰীয়াই চেষ্টা কৰিলে হয় তেতিয়া নিৰ্দলীয় হৈ জয়ী হৈ হ'ব পাৰিলে হয়। গতিকে এইবাৰ আপোনালোকে চাওক 5টা বছৰত একোৱেই উন্নয়ন কৰিব পৰা নাই আসিফ মহম্মদ নাজাৰে। আজি শুক্ৰবাৰ, আজি আমাৰ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কংগ্ৰেছ দলৰ ডক্টৰ ফৰিদুল হুছেইনে আমাৰ এই সৰুচলা আঞ্চলিক খেলপথাৰত ৰাজহুৱা ইফতাৰৰ আয়োজন কৰিছে। আমি এটা আইডিয়া কৰিছোঁ 1000-1500 মানুহ হ'ব। গতিকে আমাৰ গৰুখুটি, পলাজৰি, সৰুচলাৰ মানুহ, গতিকে ইয়াত প্ৰায় 2-3 হাজাৰ মানুহ হৈ গৈছে। গতিকে আমি আচৰিত হৈছোঁ যে ইমান মানুহ যে ওলাই আহিছে ডক্টৰ ফৰিদুল হুছেইনৰ হৈ। গতিকে ফৰিদুল হুছেইনৰ এক জনপ্ৰিয় ব্যক্তি। গতিকে এইবাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজ তথা সৰুচলা তথা বৰচলা গাঁও, যোৱাবাৰ বৰচলা গাঁও পঞ্চায়তৰ ৰাইজে বহু সংখ্যক ভোট দি আসিফ মহম্মদ নাজাৰক জিকাইছিলে। গতিকে এইবাৰ বৰচলা গাঁও পঞ্চায়তৰ ৰাইজ ওলাই আহিছে, পৰিৱৰ্তন লাগে। সেইকাৰণে আপোনালোকে চাইছে আজি ইফতাৰত বহু সংখ্যক মানুহ হৈছে। আমি ইমান মানুহ হ'ব বুলি আশা কৰা নাই। গতিকে আসিফ নাজাৰ কৈছিলে যে যিটো পঞ্চায়ত অধিক ভোট দিব তাক সেইটো পঞ্চায়ত আমি 50,000 হয়, এইটো সত্য কথা কৈছে। যিটো পঞ্চায়তৰ পৰা অধিক ভোট দিব কিবা 50,000 টকা উপহাৰ দিব। গতিকে আজিলৈকে কাক দিছে বা ক'ত দিছে আমি আজিলৈকে শুনা নাই। না আপোনালোকে মানে বিপুল সংখ্যক ভোট দিছিলে? হয়, আমাৰ লাহৰীঘাট সমষ্টিত আহি তেওঁ জয়যুক্ত হৈছিলে, বিপুল সংখ্যক ভোট দিছে। বৰচলা পঞ্চায়তত তেওঁ জয়যুক্ত হৈছিলে, কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। তেওঁ এজন ব্যৰ্থ বিধায়ক শেষত ক'ব বিচাৰোঁ।